অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম চৰ্চিত আৰু সুন্দৰী অভিনেত্ৰী হৈছে মুনমী কলিতা। যোৰহাট জিলাৰ তিতাবৰত জন্মগ্ৰহণ কৰা মুনমীয়ে নিজৰ বলিষ্ঠ অভিনয় আৰু মনোমোহা ৰূপৰ বাবে অসমৰ দৰ্শকৰ মাজত এক বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা গুৱাহাটীৰ গ্লেমাৰ জগতলৈ তেওঁৰ যাত্ৰা বহু নৱাগতৰ বাবে অনুপ্ৰেৰণাৰ উৎস। মুনমী কলিতাৰ জন্ম হৈছিল 1989 চনৰ 6 নৱেম্বৰত। তেওঁৰ পিতৃৰ নাম ৰাতুল কলিতা আৰু মাতৃৰ নাম জুৰি কলিতা। তেওঁ কৰঙা ছোৱালী হাইস্কুলৰ পৰা শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত DCB ছোৱালী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সন্মানসহ স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ অভিনয় জীৱন আৰম্ভ হৈছিল 2008 চনত মুক্তিপ্ৰাপ্ত বহাগৰ নাচনী ভলিউম 1 নামৰ জনপ্ৰিয় VCD ছবিখনৰ জৰিয়তে। ইয়াৰ পিছতে তেওঁ আলসুৱা মন, বহাগত বিৰিণাৰ বিয়া আৰু ৰাংঢালী আদি কৰি কেইবাখনো সফল ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে। বিশেষকৈ 2012 চনৰ জানমণি VCD ছবিখনত তেওঁ কৰা মাজনী চৰিত্ৰটোৱে তেওঁলৈ বিপুল জনপ্ৰিয়তা কঢ়িয়াই আনিছিল। চলচ্চিত্ৰৰ উপৰিও মুনমী কলিতা এগৰাকী সুদক্ষ নৃত্যশিল্পী আৰু ফেশ্বন মডেল হিচাপেও পৰিচিত। তেওঁ অভিনয় কৰা আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত অজেয়, তুমি যদি কোৱা আৰু গংগা এখনি বুৱতী হিয়া আদি অন্যতম। অভিনয়ৰ সমান্তৰালভাৱে তেওঁ সামাজিক মাধ্যমতো সক্ৰিয় আৰু তেওঁৰ এক বৃহৎ সংখ্যক অনুৰাগী আছে। ব্যক্তিগত জীৱনত মুনমী কলিতা অভিনেতা ফ্ৰেংকি বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। আজৰি সময়ত তেওঁ নতুন খাদ্য ৰান্ধি আৰু নৃত্য কৰি ভাল পায়। ভৱিষ্যতে তেওঁ নিজাকৈ এটা প্ৰডাকশ্যন হাউচ খোলাৰ সপোন দেখে, যাতে তেওঁ অসমীয়া সংস্কৃতিৰ উন্নয়নত অধিক অৰিহণা যোগাব পাৰে। মুনমী কলিতা কেৱল এগৰাকী সুন্দৰী অভিনেত্ৰীয়েই নহয়, তেওঁৰ বহুমুখী প্ৰতিভাই তেওঁক অসমীয়া সাংস্কৃতিক জগতৰ এক অপৰিহাৰ্য অংশ কৰি তুলিছে। তেওঁৰ আগন্তুক দিনবোৰ অধিক সফলতাৰে ভৰি পৰক আৰু তেওঁ আমাক অধিক উন্নত মানৰ কাম উপহাৰ দিয়ক, তাৰেই কামনা থাকিল।